Namaste and welcome to my video class. So today I am going to take the chapter Structure of Atom, that is second chapter from the first part of your textbook, and it is already discussed in the first class, but due to some technical problem, students, you did not get it. So today I am going to repeat the class, same class. So aji ami duita medium ote discuss korim class to. So Asamiya madhyamor student kinio ei class to paba. Paramanur gothon etu chapter on ami mainly first paramanur ji subatomic particles. অর্থাৎ এটমত থকা যিবিলাক সাব এটমিক পার্টিকলস ইলেকট্রন প্রোটন নিউট্রনস এবোৰৰ আবিষ্কাৰৰ বিষয়েহে আমি আজি ডিসকাস কৰিম। সো আজি আমি প্ৰথম তিনিটা টপিক লৈছো। নাম্বার 1 ডিসকভারি অফ ইলেকট্রন, নাম্বার 2 ডিসকভারি অফ প্রোটন, আৰু নাম্বার 3 E/M রেশিও। এই তিনিটা টপিক ডিসকাস কৰিব লৈছো। प्रथम आमी आलोचना करूँ डिस्कवरी ऑफ इलेक्ट्रन এই বিষয়টো। डिस्कवरी ऑफ इलेक्ट्रन डिस्कास কৰিব লাগিলে আমি প্ৰথম এপাৰেটাস কি সজুলিটোৰ বিষয়ে আমি চিনাকি হৈ লওঁ। তোমালোকে কথাটো গুৰুত্ব দিবা। প্ৰথম আমি সজুলিটোৰ বিষয়ে চিনাকি হ'ম। তো ডিস্কভারি অফ ইলেক্ট্ৰনৰ বিষয়ে জানিব লাগিলে আমি এটা গ্লাছৰ টিউব प्रथम आमी एटा लैसु ग्लास ट्यूब। At the very beginning we have taken one glass tube which contain two electrodes. This is one and this is another. This side, this electrode is connected to the negative part of the battery, and this side is connected to positive part of the battery, and this is called cathode. And this is anode. So তোমালোকে চোৱা ইয়াত আমি দুটা ধাতুৰ পাতক বেটাৰীৰ নিগেটিভ আৰু বেটাৰীৰ পজিটিভৰ লগত কানেক্ট কৰিছো। যেতিয়া কৰিছো নিগেটিভৰ লগত কানেক্ট কৰাটো অবভিয়াসলি নিগেটিভলি চাৰ্জ হ'ব, আৰু যাক আমি কেথোড বুলি কম। একেদৰে পজিটিভৰ লগত কানেক্ট কৰাটো হ'ব পজিটিভলি চাৰ্জ, যাক এনোড বুলি কওঁ। এই সজুলিটোত এটা কথা মন কৰা, যিখিনি আমি এনোড পাত লৈছো এনোড পাতখনৰ মাজত কিছুমান হোল আছে, ফুটা আছে। এনোড যিখন মেটালিক প্লেট তাত আমি কিছুমান হোল ৰাখিছো। এই হোলবিলাকৰ কি কাম হ'ব বা হোলবিলাক কিয় ৰখা হৈছে অলপ পিছত গম পাবা। এই গ্লাছ টিউবটোৰ ভিতৰত গ্যাস ৰখা হয়। গ্যাসটো হয় হাইড্ৰোজেন নাইবা আমি হিলিয়াম, এই দুটাহে ব্যৱহাৰ কৰিব পাৰো, হাইড্ৰোজেন আৰু হিলিয়াম। কিন্তু বেটাৰ ৰিজাল্টৰ কাৰণে হিলিয়াম ইজ প্ৰিফাৰ্ড। গতিকে ভাল ৰিজাল্ট পাবৰ কাৰণে হাইড্ৰোজেনতকৈ হিলিয়াম গেছটো বেছি গুৰুত্ব অগ্ৰাধিকাৰ দিয়া হয়। তো হাইড্ৰোজেন বা হিলিয়াম দুটা ইউজ কৰা হয় মেইনলি। ইয়াৰ এই যে গেছ আমি ৰাখিছো, গেছটো প্ৰেছাৰ ভেৰি লো। ইয়াত আমি এইটো ভেকুৱাম পাম্প কানেক্ট কৰিছো গ্লাছ টিউবৰ লগত। ভেকুৱাম পাম্পৰ কাম হৈছে গ্লাছ টিউবৰ ভিতৰত চাপটো যথেষ্ট নিম্ন কৰি ৰাখা। চাপ নিম্ন কৰি ৰাখিলেহে আমি ইলেক্ট্ৰনৰ আৱিষ্কাৰৰ এই উদ্দেশ্যটোলৈ যাব পাৰিম। গ্লাছ টিউবটোৰ ভিতৰত মেটেল প্লেট দুখন ৰখা হৈছে, এনোড প্লেটত কিছুমান হোল। সেকেন্ডলি গ্লাছ টিউবৰ ভিতৰত ৰখা গেছটোৰ চাপ ভেৰি লো, প্ৰেছাৰ শুড বি ভেৰি লো। নেক্সট ষ্টেপত লাগিব ইয়াত এনোড প্লেটৰ বেক চাইডে গ্লাছ টিউবৰ ভিতৰত এটা প্ৰলেপ দিয়া হৈছে। প্ৰলেপটো হৈছে ZNS, জিংক সালফাইডৰ লেয়াৰ। জিংক সালফাইডৰ লেয়াৰ দিয়া হৈছে। জিংক সালফাইডৰ কাম কি? জিংক সালফাইডক ফ্লোৰোসেন্ট হিচাপে ইউজ কৰা হয়। ফ্লোৰোসেন্ট মানে তোমালোকে আজি প্ৰথম শুনিছা হয়তো এই ৱৰ্ডটো, পিছত কৈ আছো ফ্লোৰোসেন্টৰ কাম কি।
ফ্লুৰোসেন্টটো হৈছে ইয়াৰ পৰা যেতিয়া ঋণাত্মক ৰশ্মি এই নিগেটিভলি চাৰ্জ ৰেবোৰ গৈ এই ফুটাবিলাক যে আছে হোলবিলাক যে আছে হোলবিলাকৰ মাজেৰে পাৰ হৈ যাব পাৰ হৈ গৈ ZNSৰ লেয়াৰত যেতিয়া পৰিব তেতিয়া ইয়াত কিছুমান আমি পোহৰ দেখা পাম কালাৰ দেখা পাম এই কালাৰ ক্ৰিয়েট কৰিছে ZNS ZNS যদি আমি লেয়াৰ নলগাওঁ তেতিয়া আমি ইলেক্ট্ৰনৰ আৱিষ্কাৰ বা ইলেক্ট্ৰনৰ উপস্থিতিৰ বিষয়ে একো গম নাপাওঁ এতিয়া এপাৰাগাছটোৰ বিষয় পৰিচয়টো হ'ল 1 নম্বৰ গ্লাছ টিউব 2 নম্বৰ দুটা মেটেল প্লেট এটা কেথোড আনটো এনোড এনোডত কিছুমান হোল থাকিব থাৰ্ডলি গ্লাছ টিউবৰ ভিতৰত আমি গেছ লম হাইড্ৰজেন বা হিলিয়াম আৰু গেছৰ প্ৰেছাৰ ভেৰি লো আৰু ইয়াক আমি হাই ভোল্টেজ বেটাৰীৰ লগত এই মেটেল প্লেট দুটা এনোড কেথোডক আমি অলমোষ্ট 10,000 ভোল্ট বেটাৰীৰ লগত কানেক্ট কৰিব লাগিব এনেকুৱা কৰাৰ পিছত আমি কি দেখা পাম ইয়াত কিছুমান পোহৰ দেখা পাম এই পোহৰৰ উপস্থিতিয়ে আমাক ইলেক্ট্ৰনটো থকা বুজায় এতিয়া এই পোহৰ ৰশ্মিবোৰ এইখিনিত আমি দেখা নাপাওঁ কি এই খালী জেগাখিনিত একো আমি অনুভৱ নকৰোঁ বা দেখা নাপাওঁ দেখা পাম অকল ZNSৰ ক্ষেত্ৰত ইয়াত চোৱা ইয়াত যিহেতু হাই ভোল্টেজ বেটাৰীৰ নিগেটিভ এণ্ডৰ লগত কানেক্ট কৰা হৈছে এই নিগেটিভলি চাৰ্জ ইলেক্ট্ৰডটোৰ পৰা ইলেক্ট্ৰনছ আহিব ইলেক্ট্ৰনছ আহি এইফালে পজিটিভ এণ্ডৰ ফালে অবভিয়াছলি এট্ৰাক্ট হ'ব ইলেক্ট্ৰন এইফালে চিধা চিধি গৈ ইয়াত যিবোৰ হোল আছে হোলবোৰত কি পাৰ হৈ গৈ ইয়াত পোহৰৰ সৃষ্টি কৰিছে এইবোৰ যে ইলেক্ট্ৰন হয় আমি কেনেকৈ গম পাম ইয়াত যদি আমি মেগনেটিক ফিল্ড এপ্লাই কৰি দিওঁ গ্লাছ টিউবটোৰ ওপৰৰ পৰা তলৰ ফালে আমি যদি ইয়াত এখন মেগনেটিক ফিল্ড এপ্লাই কৰোঁ তেতিয়াহ'লে এই পোহৰ ক্ৰিয়েট কৰা ৰশ্মি ইয়াত নাথাকিব ইহঁতৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ যাব নিগেটিভলি চাৰ্জ পাৰ্টিকলছবিলাক পজিটিভৰ ফালে এট্ৰাক্ট হ'ব গতিকে চিধা চিধি নগৈ তেতিয়া এনেকৈ বেণ্ড হ'ব বেণ্ড হ'লে আমি ইয়াত পোহৰৰ উপস্থিতিটো দেখা নাপাওঁ গতিকে এই এক্সপেৰিমেণ্টটোৰ পৰাই কনক্লুজনত আহিছিল কনক্লুজনবোৰ হৈছে কেথোড ৰে বুলি কোৱা হৈছিল দিছ ফ্লো অফ ইলেক্ট্ৰনৰ যিটো বৈ যোৱা গতি সেই গতিটো আমি কেথোড ৰেৰে নামাকৰণ কৰা পাইছোঁ তো কেথোড ৰে moves from cathode towards the anode. Number 1, cathode rays moves from cathode towards the anode. অর্থাৎ cathode রশ্মি ক্যাথোডৰ পৰা এনোডৰ ফালে গতি কৰে Number 2, in presence of magnetic and electric field the direction of cathode ray is sensed অর্থাৎ আমি যদি কেথোড ৰশ্মিৰ দিশত চুম্বকীয় ক্ষেত্ৰ বা বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰোঁ তেনেহ'লে ইয়াৰ গতিৰ দিশৰ পৰিৱৰ্তন হয় কিন্তু যদি আমি একো এনেকুৱা এপ্লাই নকৰোঁ তেনেহ'লে it moves in a straight line in absence of magnetic and electric field cathode ray particles moves in a straight line. Number 3, these cathode ray particles are independent of these metal electrodes and the gases present inside the glass tube. অর্থাৎ cathode ray কণাবোৰ cathode ৰশ্মিৰ যি কণা সেই কণাবোৰ আমি ইলেক্ট্ৰডত ব্যৱহাৰ কৰা ধাতু নাইবা গেছ টিউবটোৰ ভিতৰত প্ৰয়োগ কৰা গেছৰ ওপৰত নিৰ্ভৰ নকৰে ইয়াৰ পৰা আমি কি প্ৰুফ কৰিলোঁ যেহেতু গেছ টিউবটোৰ ভিতৰত হাইড্ৰজেন ল'লে বা হিলিয়াম ল'লে বা এই মেটেলৰ নেচাৰ আমি বদলাই দিলে
cathode ray particles or behavior eke hoi thake tar mane ami etu proof koribo parisu je cathode ray particles are the basic constituent of an atom. It will remain same for all the substances. That means electron eta সকলো পদাৰ্থৰ ক্ষেত্ৰতে একে হৈ থাকে পদাৰ্থ ভেদে ইলেক্ট্ৰনটো কেতিয়াও পৰিৱৰ্তন নহয় গতিকে cathode ৰশ্মিৰ যিকেইটা characteristic সেইকেইটা তোমালোকে আৰু এবাৰ point wise চাই যোৱা so number 1 cathode ray moves from cathode to anode. Number 2 cathode ray particles are independent of this metal of the electrodes as well as gases present in the inside the glass tube. And thirdly, cathode ray particles move in straight line in absence of electric and magnetic field. And hence, it is proved that cathode ray particles are the basic constituent of all the atoms. Our next topic is discovery of proton. The discovery of electron jodi tomaloke clear hol buji pala eta hole discovery of proton eto similar hoy eke khali eto positive charge hobo agor to asile negative charge etia ha ami discuss koru discovery of proton. Discovery of proton ami same epareta se use korisu khali battery negative endor phalot যেটো আমি cathode লৈছিলো এবাৰ cathode কিছুমান হোল থাকিব আৰু anode metal টো প্লেন থাকিব ইয়াত anode ৰে আহিব পজিটিভ চাৰ্জৰ দিশৰ পৰা নেগেটিভ চাৰ্জৰ ফলত ৰে কিছুমান আহিব আৰু এই ৰে খিনি আমি anode ৰে বা canal ৰে বুলি কওঁ আগৰ বাৰত আছিল cathode ৰে নেগেটিভলি চাৰ্জ ৰে cathode ray কৈছিলো আৰু এটো হৈছে anode ray নাইবা canal ray so ইয়াত anode পৰা cathode ফলে যেতিয়া আহিব সেম কেস আগৰটোৰ নিচিনাই খালি ইয়াত কিছুমান canal ray কিছুমান properties হৈছে it is dependent on the nature of the gas. আমি ইয়াত কি গ্যাস লৈছো সেই গ্যাসৰ পজিটিভ চাৰ্জটোৰ ওপৰত এটো ভেৰি কৰে সো ইয়াৰ মাসটো বেলেগ বেলেগ হ'ব canal ray particles depends on the nature of the gas so যেতিয়া ইয়াত পজিটিভ চাৰ্জবোৰ এফালে আহিছিল সেই পজিটিভ চাৰ্জৰ জি বিহেভিয়াৰ আগৰ নেগেটিভ চাৰ্জৰ কমপ্লিট অপোজিট আছে Negative charge of magnetic direction field direction jodi downward goisil anode ray upward jabo electric field hetu jodi upward goisil etu downward jabo orthat simply anode ray behavior is opposite to the cathode ray and this anode ray or canal ray particles is not independent of the gases present in the discharge tube. A glass tube to ami electrical discharge tube bolio janibo paru. Yar oina eta naam hoy electrical discharge tube. So a canal ray ba cathode ray discovery khetrot ami ketaman conclusion ahibo paru. Number one, anode ray particles are opposite to the behavior of cathode ray. Orthat anode rosmir কণাসমূহৰ ধৰ্ম cathode rosmir কণাৰ ধৰ্মৰ সম্পূৰ্ণ বিপৰীত হয়. Number two, canal ray or anode ray particles depends on the nature of the gas. Orthat anode rosmir কণাসমূহৰ ধৰ্ম বিদ্যুৎ মধ্যম নলীত প্ৰয়োগ কৰা গ্যাসৰ ওপৰত নিৰ্ভৰশীল হয় গ্যাস ভেদে ইয়াৰ
और बेलेग बेलेग है आरो नंबर 3 एटू एनोडर दिखर পৰা কেথোডৰ দিশলৈ গতি কৰে আৰু আগৰটো আছিল কেথোডৰ দিশৰ পৰা এনোডৰ দিশলৈ গতি কৰে তো আমি প্ৰথম দুটা টপিক ডিসকাস কৰিলো এতিয়া আমি আহিম তৃতীয় টপিকটোলৈ এটো হৈছে E/M ৰেশিও এতিয়া আমি নেক্সট টপিক ডিসকাস কৰো E/M ৰেশিও E/M অনুপাতটো এটা স্থিৰ অনুপাত তোমালোকে এই কথাটো মনত ৰাখা যে E/M = 1.7 10 to the power 11 কুলম পাৰ কেজি এটো এটা স্থিৰ ভ্যালু E বুজাইছে E হৈছে the charge of electron M হৈছে mass of electron বেসিক কথা এখিনি E charge of electron তোমালোকে ক্লাস 10 ৰ বুকত পাইছা what is the charge of one electron এটা ইলেক্ট্ৰনৰ আধান কিমান কিমান আছিল 1.6 into 10 to the power minus 19 কুলম আৰু m হৈছে mass of electron এটা ইলেক্ট্ৰনৰ মাস কিমান এটা ইলেক্ট্ৰনৰ মাস 9.1 10 to the power minus 31 kg so এই ভ্যালুটা যেহেতু স্থিৰ আগৰ অলপ আগত মই ক'লো যে ইলেক্ট্ৰন ইজ দ্য বেসিক কনস্টিটুয়েন্ট অফ অল দ্য এটমস সকলো এটমৰ ক্ষেত্ৰত থকা ইলেক্ট্ৰনবোৰ একে যেহেতু একে ইয়াৰ আধানৰ মান সদায় স্থিৰ ইয়াৰ ভৰৰ মান সদায় স্থিৰ গতিকে ইলেক্ট্ৰনৰ আধানৰ মান আৰু ভৰৰ মান তোমালোকে সায়েন্স পঢ়া ছাত্ৰ ছাত্ৰীখিনিয়ে সকলোৱে যাতে মনত ৰাখা এটা ইলেক্ট্ৰনৰ আধান এটা ইলেক্ট্ৰনৰ ভৰ এখিনি যদি আমি E/M ডিভাইড কৰি দিও তেতিয়া পাও 1.7 10 to the power 11 কুলম পাৰ কেজি এটো এটা স্থিৰ মান cathode ray particles that is electron cathode ray particles আমি আজি এটা উদাই গম পালো যে ইলেক্ট্ৰনৰ অন্য এটা নাম কি cathode ray particles অৰ্থাৎ cathode ৰশ্মিৰ কণাই হ'ল ইলেক্ট্ৰন ইয়াৰ ৰেশিওটো ইয়াৰ আধান আৰু ভৰৰ যেটো ৰেশিও charge to mass ratio that is equal to 1.7 10 to the power 11 coulomb per kg এতিয়া এই কথাখিনি পৰা আমি এটা কথা গম পাম যে E/M ৰেশিও আমি উলিয়াব গৈছো আমি মই অলপ আগত এখিনি ক'লো this is the E/M value only for electron অকল ইলেক্ট্ৰনৰ ক্ষেত্ৰত E/M value এটো কিন্তু আমি এজ এ হোল কি ডিসকাস কৰিব আহিছো E/M ৰেশিও E/M ৰেশিও কি হ'ব যেহেতু E/M এটা কনস্ট্যান্ট E/M এটা ধ্ৰুৱক ৰাখি ইৰ মান যিমানে বেছি হ'ব চাৰ্জৰ ভ্যালুটো যিমানে বেছি হ'ব ম্যাগনেটিক ফিল্ড বা ইলেক্ট্ৰিক্যাল ফিল্ডৰ দ্বাৰা ইয়াৰ ৰিফ্লেকশনটো এনেকে সিধা সিধি যায় আমি আগৰ ক্লাছত অলপ আগত কৈছো যে cathode ray particles বৈদ্যুতিক ক্ষেত্ৰ বা চুম্বক ক্ষেত্ৰৰ অনুপস্থিতিত ই সৰল ৰেখাত গতি কৰে কিন্তু আমি যদি চুম্বক ক্ষেত্ৰ বা বৈদ্যুতিক ক্ষেত্ৰ প্ৰয়োগ কৰো তেনেহলে ইয়াৰ দিশৰ পৰিৱৰ্তন হয় যেহেতু ই আধানযুক্ত কণা এতিয়া যদি আমি অকল এটো বাদ দি ম্যাগনেটিক ফিল্ডটো বাদ দি আমি যদি অকল ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰো cathode ray particles ডাইৰেকশনত আমি এখন ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছো তেতিয়া হলে ইয়াৰ ডিফ্লেকশনটো এৰ ফালে গুচি যাব ই সিধা সিধি নহয় এনেকে এৰ লৈ ডিফ্লেক্ট হয় এই ডিফ্লেকশন এমাউন্টটো কিহৰ ওপৰত ডিপেন্ড কৰিব আমি কিমান পাৱাৰৰ ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিছো that is deflection directly proportional to charge যিমানে বেছি হ'ব ডিফ্লেকশন সিমানে বেছি হ'ব next mass to যিমানে কম হ'ব ডিফ্লেকশন সিমানে বেছি হ'ব mass is inversely proportional to this constant গতিকে mass obviously এটা পাতল বস্তু লাইটাৰ বস্তু এটা পাতল বস্তু এটা ডিফ্লেক্ট কৰোতে যিমান ইজি গধুৰ বস্তুটো ডিফ্লেক্ট কৰা কাম হয়
বেছি ফ'ৰ্চ এপ্লাই কৰিব লাগে গতিকে লাইটাৰ দ্য পাৰ্টিকলছ গ্ৰেটাৰ ইজ দ্য ডিফ্লেকশ্যন হায়াৰ দ্য চাৰ্জ গ্ৰেটাৰ ইজ দ্য ডিফ্লেকশ্যন কথা এইখিনি ভৰ কম হ'লে বিচ্যুতি বেছি হ'ব আধান বেছি হ'লেও বিচ্যুতি বেছি হ'ব এই কথাবিলাক অলপমান ডিপলি যাব লাগিব এনেকুৱা নহয় যে তোমালোকে এবাৰতে বুজি পাইছা বা একেবাৰে ক্লিয়াৰ হৈছে এনেকুৱাও নহয় বা কিছুমানৰ হ'ব বা যদি অলপ খোকোজা থাকে এইটো ডিপ্ৰেছ হ'ব লগা নাই লাহে লাহে বুজি পাবা এতিয়া আমি ইলেক্ট্ৰিক ফিল্ডটো বাদ দিলোঁ এইখন আমি উঠাই দিলোঁ দি পেলাই অকল মেগনেটিক ফিল্ড ছাপ'জ এপ্লাই কৰিছোঁ কেথোড ৰশ্মিৰ দিশত আমি এখন চুম্বক ক্ষেত্ৰ প্ৰয়োগ কৰিছোঁ তেতিয়া ইয়াৰ গতি সৰল ৰেখাত নগৈ চিৰ দিশত ডিফ্লেকশ্যন হ'ব ইট উইল ডিফ্লেক্টেড টুৱাৰ্ডছ চি এতিয়া আমি এই E/M ৰেচিঅ'টো উলিওৱাৰ কাৰণে কি কৰিব লাগিব আমি এনেকুৱা দুখন ফিল্ড ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড এডজাষ্ট কৰি এপ্লাই কৰিব লাগিব যাতে ইয়াৰ কোনো ডিফ্লেকশ্যন নহয় অলৰেডি আমি ইলেক্ট্ৰিক ফিল্ড কিমান ফ'ৰ্চৰ ইউজ কৰিম মেগনেটিক ফিল্ডটো কিমান ইউজ কৰিম সেইটো এডজাষ্ট কৰি লৈ এনেকুৱালৈ আনিব লাগিব দেয়াৰ ইজ ন' ডিফ্লেকশ্যন ইন দ্য কেথোড ৰে পাৰ্টিকলছ কেথোড ৰে কণা যাতে কোনো ধৰণৰ বিচ্যুতি নঘটে তাৰ কাৰণে আমি প্ৰয়োগ কৰা চুম্বক ক্ষেত্ৰ আৰু বৈদ্যুতিক ক্ষেত্ৰৰ বলৰ এটা সমতুল অৱস্থালৈ আনিব লাগিব বেলেঞ্চিঙলৈ আনিব লাগিব আৰু তাৰপিছত আমি E/M ৰ ভেলুটো কেলকুলেট কৰি উলিয়াব পাৰোঁ এইটো যে থমছনে কৰিছিলে থমছনৰ এইটো এক্সপেৰিমেণ্ট আছিল এইটো আমি এতিয়া ডিছকাছ কৰিলোঁ তো E/M ৰেচিঅ' হ'ব এইটো ফৰ ইলেক্ট্ৰনছ E/M ৰেচিঅ' এইটো আৰু প্ৰটনৰ কাৰণে এইটো বেলেগ হ'ব প্ৰটনৰ যিহেতু মাছটো বেছি ইন কম্পাৰিজন টু ইলেক্ট্ৰনৰ তুলনাত প্ৰটনৰ মাছ যিহেতু বেছি E/M ৰেচিঅ'টো প্ৰটনৰ ক্ষেত্ৰত কম হৈ যাব সৰু হ'ব যথেষ্ট সৰু হ'ব ইয়াৰ তুলনাত তো আজি আমি ডিছকাছ কৰা টপিকবোৰ হৈছে ডিস্কভাৰী অফ ইলেক্ট্ৰন ইয়াত তোমালোকক ধুনীয়াকৈ ছবিটো আঁকি গ্লাছ টিউবৰ ভিতৰত কেথোডৰ পৰা এনোডলৈ গতি কৰে ZNS-ৰ উপস্থিতিত পোহৰৰ সৃষ্টিৰ পৰা আমি কেথোড ৰশ্মি কণাসমূহৰ উপস্থিতিৰ বিষয়ে জানিব পাৰিছোঁ আৰু ইলেক্ট্ৰন যে এটা বেছিক কনষ্টিটুৱেণ্ট সেইখিনি হৈ গ'ল ইলেক্ট্ৰনৰ লগে লগে প্ৰটনৰ আৱিষ্কাৰৰ কথাটো একেলগে চাইমালটেনিয়াছলি ডিছকাছ কৰা হৈছে খালি প্ৰটনৰ আৱিষ্কাৰৰ ক্ষেত্ৰত কিছুমান প্ৰপাৰ্টিজ বদলি গৈছে যে ই গেছটোৰ ওপৰত নিৰ্ভৰ কৰে তাৰপিছত থাৰ্ডলি আমি ডিছকাছ কৰিলোঁ E/M অনুপাত E/M ৰেচিঅ' চ' আজিৰ ক্লাছটো এইখিনিতে শেষ হ'ল যদি তোমালোকৰ কিবা অসুবিধা থাকে কিবা খোকোজা থাকে মোৰ লগত কণ্টেক্ট কৰিবা মই তোমালোকক যিমান পাৰি সিমান হেল্প কৰিম আৰু টেক্সট বুক তোমালোকে ফ'ল' কৰিবা আৰু এটা কথা কৈছোঁ তোমালোকে বেচিকেলি যিবিলাক স্কুল ইংলিছ মিডিয়ামত পঢ়িছিলা ইংলিছ মিডিয়ামৰ পৰা ইংলিছ মিডিয়ামতে আছা তেওঁলোকৰ কাৰণেতো একো প্ৰব্লেম নাই কিন্তু যিখিনি অসমীয়া মাধ্যমৰ পৰা এতিয়া ইংলিছ মিডিয়ামত আহিছা সেইখিনি ষ্টুডেণ্টে টেক্সট বুকখনৰ উপৰিও এখন কিতাপ কিনিব পাৰা ছিনিয়ৰ ছেকেণ্ডেৰী কেমিষ্ট্ৰি বুলি বাই কমলেশ চৌধুৰী এণ্ড সত্যন চৌধুৰী এইখনত মানে ইংলিছটো খুব চিম্পলকৈ আছে বস্তুবোৰ ভালকৈ আছে তোমালোকৰ সহজ হ'ব যিখিনি অসমীয়া মিডিয়ামৰ পৰা আহিছা আৰু 2-1 মাহ কষ্ট কৰাৰ পিছত তোমালোকৰো ইজি হৈ যাব আৰু বেচিকেলি যিখিনি অসমীয়া মাধ্যমতে আছা তেওঁলোকৰ আৰু প্ৰব্লেম নাই আমি অসমীয়া ইংৰাজী দুটাই যিহেতু কৰি দিছোঁ আৰু অসমীয়া মাধ্যম হ'লেও কিছুমান ইংলিছ টাৰ্মছ তোমালোকে শিকি যাবা তেতিয়া পিছলৈ তোমালোকৰ হেল্প হ'ব তো ধন্যবাদ